আসসালামু আলাইকুম। হাই গাইজ, মই চেলিমা মুৰ্ছিদে আপোনালোক সকলোকে মোৰ অকণমানি পৃথিৱীখনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও লগত ভালেই আছোঁ। কালি ভিডিঅ'ত আপোনালোকে দেখিছিলে তামান্নাক মই পাৰ্ক ফুৰালোঁ, শিৱদৌললৈ নিলোঁ। আজি মই তাইক লৈ ওলাই আহিছোঁ অকণ দূৰত বাৰু আমাৰ ঘৰৰ পৰা, নপুখুৰী ৰুদ্ৰসিংহ দৌল। বোলো তাই দেখা নাই আজিলৈকে ন তুমি? তাই দেখা নাই, লৈ আহিছোঁ। আকৌ কেতিয়া আহিব তাইক ফুৰাইছোঁ অকণমান, সেইকাৰণে মই আজি তম্ভিয়াক নাই অনা, দূৰ যে সেই বেটেৰী চেটেৰী আহিবলৈও দিগদাৰ, বহুত দেৰি লাগে আৰু তাতে ৰোজামা, আৰু সেইকাৰণে আমি দুজনী স্কুটি লৈ আহিছোঁ। তম্ভিয়া মুখখন ফুলাইছে বাৰু, কিন্তু ফুলালেও উপায় নাই, তাই যেতিয়া তেতিয়া আহিয়ে থাকিব পাৰিব। এইজনী তামান্না মাতা আকৌ, তাই লাজ কৰি আমাৰ যে নপুখুৰী ৰুদ্ৰসিংহ দৌল। ভাল লাগিছে নে তামান্না? ইমান ধুনীয়া পৰিৱেশটো দেখিছেনে? এইবিলাক ফুল আছে, এই হেজ গছবিলাক ইমান ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া। বহিবলৈ চকী দি দিছে, বেঞ্চবিলাক। এনেই পাৰ্ক বুলিবলৈ নহয় আৰু, কিন্তু বহুত ধুনীয়া মানে এটা পৰিৱেশ। আপুনি শান্তি নিৰিবিলি অকণমান দেৰি মানে শান্তিৰে ক'ৰবাত কটাওঁ বুলি আহিলে ইয়াত ধুনীয়াকৈ বহিব পাৰিব আপোনালোক। মই বহুত ভাল পাওঁ ইয়ালৈ আহি পেলাই, বহুত ভাল লাগে। ইয়াতে আমি চালোঁ, চাই এতিয়া আমি ৰংঘৰলৈ যাম, তাকে ৰংঘৰটো দেখাম হয়নে? পেহীয়েকে লগ কৰিছে আৰু আজি হা চালোঁ ৰংঘৰ। এইটো ৰংঘৰ কৈছে, আমাৰ তামান্না ভণ্টি গৈ আছে। ইয়াত আগতে বহুত ধুনীয়া ফুল চুল দি দিছিলে জানানে? ফুল চুল আছিলে দেই ধুনীয়া, আজিকালি নাই। ফুল চুল ফুলি থাকিলে বহুত ধুনীয়া হয়। তাইক দেখালোঁ মেলিলোঁ, আন্ধাৰেই হ'ল, এতিয়া আৰু যামগৈ নহয় জানো? কেনেকুৱা পালে আৰু তাই নাজানো আৰু, ভাল লাগিলে। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ, বাই বাই।